নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুতেই ভাল খবৰ, কাৰণ পুনৰ অসমৰ নিবনুৱাসকলৰ কাৰণে এটা যথেষ্ট ভাল খবৰ আহিছে। কাৰণ চৰকাৰী ফ্ৰী ট্ৰেইনিঙৰ এটা ব্যৱস্থা আছে আৰু ইয়াৰ কাৰণে আপোনাৰ এটা নটিফিকেশ্যন মুকলি হৈছে আজি, অৰ্থাৎ 8 জুলাই তাৰিখে। তো ইয়াত আপোনালোকে ভালদৰে চাই থাকিলে গম পাব, ইয়াত যিটো আপোনাৰ মিনিমাম যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো লাগিব আপোনাৰ 10 পাছ কৰা হ'ব লাগিব আপুনি, অৰ্থাৎ আপুনি 10 পাছ কৰা হ'লে এই ট্ৰেইনিংটোৰ কাৰণে ট্ৰেইনিংটো কৰিব পাৰিব। আৰু ইয়াত আপুনি গভ চাৰ্টিফিকেট পাব, যিখন নেকি আপুনি চাৰ্টিফিকেট যথেষ্ট আপোনাৰ হাইলি ডিমাণ্ড। যিটো আপোনাৰ পোষ্টৰ কাৰণে আপোনাৰ ট্ৰেইনিং হ'ব, সেইটো পোষ্ট সকলো কোম্পানীতে থাকিব আৰু সেই পোষ্টটোৰ কাৰণে দৰমহা যথেষ্ট ধুনীয়া হ'ব। যদি আপোনালোকে ট্ৰেইনিংটো কৰিবলৈ চান্স পায়, তেতিয়াহ'লে ট্ৰেইনিংটো কৰাৰ পিছত গভ চাৰ্টিফিকেট পাব আৰু সেই গভ চাৰ্টিফিকেটখনৰ দি আপুনি বিভিন্ন ঠাইত বা অসমতে হওক বা অসমৰ বাহিৰতে হওক আপুনি চাকৰি কৰিব পাৰিব আৰু দৰমহাটো যথেষ্ট ধুনীয়া হ'ব। আপোনালোকে চাই থাকিলে গম পাব। তো ইয়াত যথেষ্ট এটা ধুনীয়া খবৰ। আৰু আপোনালোকৰ যিহেতু এইটো এটা ট্ৰেইনিঙৰ ব্যৱস্থা হয়, চৰকাৰী ট্ৰেইনিং, কাৰণ চৰকাৰী ট্ৰেইনিঙৰ আপোনাৰ চাৰ্টিফিকেটখনৰ ভেলু যথেষ্ট বেছি। চ' ইয়াত আপোনাৰ ছিটবোৰ লিমিটেড থাকিব। তো কেনেদৰে কি কৰিব লাগিব, আপোনাৰ চিলেকশ্যন কেনেদৰে হ'ব, সকলোবোৰ তথ্য এইটো ভিডিঅ'ত মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। আৰু এইটো অসমৰ নিবনুৱাসকলৰ কাৰণে যথেষ্ট এটা সুন্দৰ সুযোগ। তো আপোনালোকে এইটো মিছ নকৰিব, কাৰণ এইটো আপুনি স্কিলটো বা এখন চাৰ্টিফিকেট ল'ব পাৰিলে যথেষ্ট আপোনাৰ কাৰণে সহায় হ'ব। কাৰণ আপুনি ভৱিষ্যতে যিকোনো ধৰণৰ জব আপুনি কৰিব পাৰিব, কাৰণ এইটো পোষ্টৰ বা এইটোখন চাৰ্টিফিকেট এইটো পোষ্টৰ যি ট্ৰেইনিং হ'ব, সেই ট্ৰেইনিংটো আপোনাৰ বহুত কামত আহিব। কাৰণ এই ট্ৰেইনিংটোৰ কাৰণে হাইলি দৰমহাৰ এটা জব পাব আপুনি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, মই সবিশেষ ডিটেইলছ জনাই দিম। লগতে আমাৰ অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো ভালদৰে জনাই দিম। লগতে আপোনালোকে যিটো চাৰ্টিফিকেট পাব, সেই চাৰ্টিফিকেট আপুনি ক'ৰ পৰা পাব, এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰতিষ্ঠানৰ পৰা আপোনালোকে পাব। যথেষ্ট হাইলি ডিমাণ্ড সেইখন চাৰ্টিফিকেট হ'ব। তো আপোনালোকে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পায়, তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰি থৈ যাব শেষত, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আহক আমি এতিয়া অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো আমি আলোচনা কৰিম। তো আপোনালোকে এই যিটো কোৰ্চটো আছে, এই কোৰ্চটো কৰিবলৈ ল'ৰা ছোৱালী সকলোৱে কৰিব পাৰিব। অকল ল'ৰা বুলি নহয়, ল'ৰা ছোৱালী সকলোৱে কৰিব পাৰিব, যদি আপুনি কোৰ্চটোৰ কাৰণে চিলেক্ট হয়। আৰু কিমান ছিট আছে সেইটো মই জনাই দিম। কিন্তু তাৰ আগতে বৰ্তমান যিহেতু আপোনাৰ 12 পাছ কৰিলে বহুতে, তো 12 পাছ কৰাৰ পিছত কি হয়, অসমৰ ল'ৰা ছোৱালীৰ এটা কি কৰিম পিছৰ পৰ্যায়ত, আমি টেকনিকেল লাইন পঢ়িম নে ডিগ্ৰী পঢ়িম নে কি পঢ়িম। তো বহুতৰ ৰিজাল্টটো ভবামতে নহয়। তাৰপিছত এটা বহুতো ডিপ্ৰেশ্যনত যায়, আমি এতিয়া বৰ্তমান কি কৰিম, কি কৰিলে ভৱিষ্যতে ভাল হ'ব। তো আপোনালোকে এইটো ভিডিঅ' চাই থাকক, কাৰণ আপোনালোকে যদি বিচাৰিছে টেকনিকেল লাইনত অহা, তো এইটো কোৰ্চটো কৰি চাব পাৰে। কাৰণ মাথো যিহেতু 10 পাছ কৰাৰ পিছতে আপুনি আবেদন কৰিব পাৰিব বা আপুনি এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনাৰ কিমান ছিট আছে সকলোবোৰ জনাই দিম। আৰু ইয়াত মই থাম্বনেইলখনত ভুলতে লিখা গৈছে, ইয়াত 18ৰ পৰা 55 বছৰ বুলি লিখিছোঁ, কিন্তু 18ৰ পৰা 28 বছৰৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰে যে চেণ্ট্ৰেল ইনষ্টিটিউট অফ পেট্ৰ'কেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, এইটো ফালৰ পৰা আহিছে, গুৱাহাটীত যিটো আছে তাৰ ফালৰ পৰা এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হৈছে। আৰু ইয়াত আপোনাৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰেম উইথ প্লেচমেণ্ট এছিষ্টেণ্ট, অৰ্থাৎ ট্ৰেইনিংটো কৰাৰ পিছত তেওঁলোকে প্লেচমেণ্টৰ ব্যৱস্থা বা তেওঁলোকে সহায় কৰি দিব। স্পনচাৰ্ড বাই নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰ পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেড, অৰ্থাৎ চমুকৈ নিপকো। অৰ্থাৎ এইখন চাৰ্টিফিকেট আপোনাৰ যথেষ্ট ডিমাণ্ড থকা চাৰ্টিফিকেট হ'ব যদি আপুনি কোৰ্চটো কৰিব পাৰে। আৰু ইয়াত আপোনাৰ ফ্ৰী স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ কাৰণে তেওঁলোকে এডমিশ্যন ইনভাইট কৰিছে। ইয়াত যিটো চাব পাৰে মেচিন অপাৰেটৰ ইনজেকশ্যন মল্ডিং, এই যিটো পোষ্ট আছে মেচিন অপাৰেটৰ, আপোনালোকে মেচিন অপাৰেটৰ বুলি ভাবিছে, কিছুমানে ভাবিব পাৰে বেলেগ পোষ্ট বুলি। তো মই আপোনালোকক ভিডিঅ' আকাৰে দেখাই দিম, তো এইটো আপোনালোকে চাই ল'ব পাৰিব। মেচিন অপাৰেটৰ প্লাষ্টিক প্ৰচেছিং, ইয়াত 4 মাহৰ ট্ৰেইনিং হ'ব আপোনাৰ, 4 মাহ। আৰু আপোনাৰ ফ্ৰী এডমিশ্যন আৰু ফ্ৰী আপোনাৰ সকলোবোৰ ফ্ৰী হ'ব, থকা খোৱা, হোষ্টেলৰ ব্যৱস্থা আছে ল'ৰা ছোৱালীসকলৰ কাৰণে। আৰু আপোনাৰ আপ টু 18ৰ পৰা 28 বছৰৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু OBC SC ST কাৰণে এজ ৰিলেশ্যন থাকিব। আৰু ইয়াত আপোনাৰ মেচিন অপাৰেটৰ 71টা পোষ্ট আছে। তাৰপিছত মেচিন অপাৰেটৰ প্লাষ্টিক প্ৰচেছিঙত আছে আপোনাৰ 70টা, অৰ্থাৎ প্ৰথমটোত আছে আপোনাৰ 71টা আৰু ছেকেণ্ডটোত আছে আপোনাৰ 70টা। টোটেল আপোনাৰ 141টা ছিট আছে অসমৰ কাৰণে। তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব 141টা ছিটৰ কাৰণে। আৰু যিহেতু এই 141টা পদ আপুনি ট্ৰেইনিংটো কৰাৰ পিছত এই 140টা ষ্টুডেণ্ট বা ষ্টুডেণ্টকে চাকৰি ব্যৱস্থা কৰিব, সহায় কৰিব। তো আপোনালোকে হাইলি চেলাৰী এটা পাব এইটো কোৰ্চ কৰাৰ পিছত। আৰু ইয়াত আপোনাৰ কি কি ডকুমেণ্টছ লাগে, প্ৰথমতে তেওঁলোকে লিখিছে যে আপোনাৰ ডকুমেণ্টছ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, পান কাৰ্ড, আধাৰ কাৰ্ড লাগিব, মোবাইল নাম্বাৰ লাগিব,
তাৰপিছত আপোনাৰ পাছপৰ্ট সাইজ ফটো লাগিব 5 কপি ইনকাম সাৰ্টিফিকেট লাগিব আপোনাৰ BPL নাইবা APL তাৰপিছত আপোনাৰ পাছবুক লাগিব JS কপি বেংক পাছবুক তাৰপিছত আপোনাৰ কাষ্ট সাৰ্টিফিকেট লাগিব আৰু ইয়াত আপোনাৰ ডিটেইলছৰ কাৰণে ফোন নাম্বাৰ দি দিছে তো আপোনালোকে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে যাই পেলাই ইয়াত এপ্লাই কৰিব পাৰিব বা তেওঁলোকক সুধি ল'ব পাৰিব অফিচিয়েল যিটো আপোনাৰ এডভাৰটাইজমেণ্ট আছে বা ইয়াৰ আপোনালোকে এইটো যিটো স্কেন আছে এপ্লাই কৰিবলৈ এই বাৰকোডটো স্কেন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব লিংকটো পাই যাব নাইবা আপোনালোকে 3টা নাম্বাৰ দিয়া আছে এই 3টা নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই যিটো আপোনাৰ লাষ্ট ডেট দিয়া আছে সেইটো 15/7/2026 অৰ্থাৎ 15 জুলাইলৈ আপোনাৰ লাষ্ট ডেট আছে যথেষ্ট কম সময় আছে তো আপোনালোকে 7 দিনৰ ভিতৰত মানে 7 ডেইজৰ ভিতৰত আপুনি এপ্লাই অনলাইন কৰিব লাগিব যদি আপোনালোকে ইচ্ছুক আৰু মই এটা কথাই আপোনালোকক ক'ম যে এইটো ট্ৰেইনিং যেহেতু 4 মাহ যথেষ্ট কম সময় তো আপোনালোকে ট্ৰেইনিংটো যদি ঘৰত এনেই আছে বা কি কৰিম কি নকৰিম বুলি ভাবি আছে তো আপোনালোকে এই ট্ৰেইনিংটো কৰি থওক কাৰণ ট্ৰেইনিংটো কৰিলে আপোনালোকৰ সুবিধা হ'ব আৰু এটা কথা যে ইয়াত আপোনাৰ এন্ট্ৰি কোৱালিফিকেশ্যনটো কি হ'ব লাগিব 11 ষ্টেণ্ডাৰ্ড নাইবা 10 ষ্টেণ্ডাৰ্ড হ'ব লাগিব কিন্তু আপোনাৰ 1.5 অৰ্থাৎ 1.5 বছৰৰ আপোনাৰ এই মেচিন অপাৰেটৰত আপুনি কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব আৰু যদি আপুনি 8 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব কিন্তু আপোনাৰ 4 বা 5 বছৰৰ কাৰণে আপুনি এক্সপিৰিয়েঞ্চ লাগিব অৰ্থাৎ যদি আপোনাৰ 10 পাছ কৰিছে আপুনি মাত্ৰ 1.5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব এইটো মেচিন চলোৱাৰ তেতিয়াহ'লে আপুনি এই ট্ৰেইনিংটো কৰিব পাৰিব ইনজেকশ্যন মোল্ডিং তাৰপিছত মেচিন অপাৰেটৰ প্লাষ্টিক প্ৰচেছিং এই যিটো আপোনাৰ পোষ্টটো আছে মানে মেচিন অপাৰেটৰ বুলি কোৱাৰ লগে লগে বহুতে পোষ্টটো বেলেগ বুলি ভাবিব পৰা মই আপোনালোকক ভিডিঅ' আকাৰে দেখাই দিছোঁৱেই আপোনালোকে চাই ল'ব পাৰিব কেনেকুৱা পোষ্ট হ'ব যথেষ্ট ধুনীয়া পোষ্ট তাৰপিছত আপোনাৰ এইখিনি যেটো আপোনাৰ অফিচিয়েল যেটো এডভাৰটাইজমেণ্ট আছে এইটো আপোনালোকে ভালদৰে চাবলৈ আমাৰ যি ডেছক্ৰিপশ্যন আছে তাত চেক কৰিব তো আপোনালোকে এইটো এডভাৰটাইজমেণ্ট ভালদৰে পঢ়ি যাব পাৰিব তো মই আপোনালোকক দেখাই দিম লগতে আমাৰ আজি ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব পুনৰবাৰ কৈছোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যদি আপুনি এপ্লাই নকৰেও তো আপুনি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব হয়তো তেওঁ কৰিব পাৰে ধন্যবাদ